নমস্কাৰ মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু ব্ৰেকিং নিউজ লৈ আনিছো পুনৰ গোৱালপাৰা উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমছু আৰু জমিয়তৰ লোক গৈছে সেই স্থানলৈ উচ্ছেদিত লোকসকলক খাদ্যৰ বাবে সামগ্ৰী যোগান ধৰিবলৈ পানী যোগান ধৰিবলৈ গৈছে ত্ৰিপাল যোগান ধৰিবলৈ গৈছে কিন্তু এই লোকসকলক বাধা দিছে প্ৰশাসনৰ তৰফৰ পৰা যাৰ বাবে এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ক্ষোভ প্ৰকাশ কৰিছে প্ৰশাসনৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে এতিয়া আমছু আৰু জমিয়তে লৈছে এই মুহূৰ্তত টাইমিতৰ দৰ্শকৰ বাবে এই খবৰ গোৱালপাৰা সংখ্যালঘুৰ উচ্ছেদক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি গোৱালপাৰাত এই উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে উচ্ছেদস্থলীত আমছু জমিয়তৰ সদস্যক খাদ্য ত্ৰিপাল বিতৰণত বাধা প্ৰদান কৰিছে প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদিতৰ কাষলৈ যাবলৈ দিয়া নাই আমছু জমিয়তৰ সদস্যক হাছিলা বিলত যি উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদস্থলীতে সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে উচ্ছেদিত লোকৰ খাবলৈ পানী নাই থাকিবলৈ ত্ৰিপাল নাই উচ্ছেদিত লোকৰ সহায়ৰ বাবে আগবাঢ়িছিল জমিয়ত আৰু আমছুৰ সদস্য গোৱালপাৰা হাছিলা বিলত উত্তপ্ত পৰিৱেশ দেখিবলৈ পোৱা গৈছে আমছুৱে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জমিয়তৰ সদস্যৰ তীব্ৰ প্ৰতিবাদ এক প্ৰকাৰ আৰক্ষী আৰু সংখ্যালঘু সংগঠনৰ সদস্যৰ মাজত সৃষ্টি হৈছে বাক বিতণ্ডা এয়া দৃশ্যাংশ মন কৰক হাছিলা বিলত এনেধৰণে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ দিনটোতো হাছিলা বিলত এনেধৰণে একত্ৰিত হৈছে সংখ্যালঘু দল সংগঠন এফালে প্ৰশাসনে তীব্ৰ গতিত চলাই আছে উচ্ছেদ অভিযান হাছিলা বিলৰ 1600 বিঘা মাটি বেদখল মুক্ত কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ দিয়াৰ পিছতে প্ৰশাসনে তীব্ৰ গতিত চলাইছে এই উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছে ৰাজ্যৰ সংখ্যালঘু দল সংগঠনসমূহে দাবী জনাইছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মুছলমানক টাৰ্গেট কৰি এনেধৰণে উচ্ছেদ অভিযান চলায় গতিকে এই উচ্ছেদ অভিযান বন্ধ কৰিব লাগে বৈষম্যমূলক নীতি পৰিহাৰ কৰিব লাগে বুলি দাবী জনাইছে আমছুৱে আৰু এই লোকসকলক যিসকল লোকৰ ঘৰ দুৱাৰ ভাঙি পেলোৱা হৈছে উচ্ছেদ চলোৱা হৈছে তেওঁলোকৰ বাসগৃহত সেই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ বাবে খাদ্য নাই তেওঁলোকৰ পানী নাই থাকিবলৈ ঠাই নাই এই লোকসকল হাহাকাৰ পৰিস্থিতিৰ মাজত দিন কটাব লগা হৈছে গতিকে এনে অৱস্থাত এই লোকসকলৰ কাষলৈ সহায়ৰ বাবে গৈছিল জমিয়ত আৰু আমছুৰ সদস্য জমিয়ত আৰু আমছুৰ সদস্যই সেই লোকসকলক দুৰ্ভগীয়া উচ্ছেদিত লোকৰ মুখত এটোপাল পিয়াহৰ পানী যোগান ধৰিবলৈ গৈছিল ভোকৰ এমুঠি খাদ্য যোগান ধৰিবলৈ গৈছিল কিন্তু এই লোকসকলক কোনো ধৰণৰ সহায় কৰিবলৈ দিয়া নাই এতিয়া প্ৰশাসনে ত্ৰিপাল নাই তেওঁলোকে ৰ'দত শুকাই বৰষুণত তিতি থাকিবলগীয়া হৈছে প্ৰশাসনে যিদিনাৰ পৰা গোৱালপাৰা হাছিলা বিলত উচ্ছেদ অভিযান চলাইছে সেই উচ্ছেদ অভিযান দিনটোৰে পৰা আৰম্ভ কৰি এই লোকসকলে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকৰ কোনো ঠিকনা নাই তেওঁলোক কলৈ যাব তেনে অৱস্থাত এই লোকসকলে ৰ'দত শুকাই বৰষুণত তিতি হাছিলা বিলৰ আশে পাশে আশ্ৰয় ল'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে এই লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি গৈছিল আমছুৰ এটা সজাতি দল সহায় কৰিবলৈ আগবাঢ়ি গৈছিল জমিয়তৰ সদস্যসকল কিন্তু এই লোকসকলে যি খাদ্য সামগ্ৰী লগত লৈ গৈছিল পানী লগত লৈ গৈছিল ত্ৰিপাল লগত লৈ গৈছিল এই লোকসকলক সামগ্ৰী যোগান ধৰাত সামগ্ৰী বিতৰণ কৰাত বাধা আৰোপ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা প্ৰশাসনৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে আমছুৰ সদস্য জমিয়তৰ সদস্য আৰু পৰৱৰ্তী সময়ত বাক বিতণ্ডাৰ পিছতে প্ৰশাসনে যেতিয়া বাৰে বাৰে বাধা আৰোপ কৰিছে সংখ্যালঘু দল সংগঠনক অৱশেষত বাধ্য হৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে আমছুৰ সদস্য গোৱালপাৰা সংখ্যালঘুৰ উচ্ছেদক লৈ সৃষ্টি হৈছে আজিৰ দিনটোতো উত্তপ্ত পৰিস্থিতি ৰাজপথতে বহি আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আমছু জমিয়তৰ সদস্যক খাদ্য ত্ৰিপাল বিতৰণত বাধা প্ৰদান কৰাক লৈ সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি আমছুৱে ৰাজপথত অৱস্থান কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে দাবী উত্থাপন কৰিছিল যে চৰকাৰে শীঘ্ৰে এই উচ্ছেদ বন্ধ কৰক আৰু উচ্ছেদিত যিসকল লোক আছে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এই লোকসকলক উচ্ছেদিত কৰা বা এই লোকসকলক ঘৰ দুৱাৰ ভাঙি পেলোৱা কাৰ্য অমানৱীয় কাৰ্য বুলি আখ্যা দিছে আমছুৱে আৰু এই লোকসকলৰ বাবে নিজেই সহায়ৰ সামগ্ৰী লৈ আগবাঢ়ি আহিছে গোৱালপাৰা সংখ্যালঘুৰ উচ্ছেদস্থলীত সৃষ্টি হৈছে এনেধৰণে উত্তপ্ত পৰিস্থিতি হাছিলা বিলত ধাৰাবাহিকভাৱে যি উচ্ছেদ অভিযান চলি আছে 1600 বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা যি জৰুৰী জাননী জাৰি কৰিছিল সেই জৰুৰী জাননীৰ পিছতে একাংশই হাছিলা বিলৰ আশে পাশে ঘৰ দুৱাৰ বনাই থকা স্থান এৰি গৈছিল যদিও কিন্তু একাংশই তাতে আশ্ৰয় লৈ আছে আৰু এই লোকসকলৰ বাবে এতিয়া
যি সমস্যাৰ সন্মুখীন হৈছে এই সমস্যা দূৰ কৰিবলৈ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু তাৰ বিপৰীতে আমছু ওলাই আহিছে, জমিয়ত ওলাই আহিছে, সংখ্যালঘু দল সংগঠন ওলাই আহিছে সহায় কৰিবলৈ, কিন্তু সংখ্যালঘু দল সংগঠনক বাৰে বাৰে বাধা আৰোপ কৰিছে প্ৰশাসনে বেৰিকেড দি বাধা আৰোপ কৰিছে সংখ্যালঘু দল সংগঠনক। আমছু জমিয়তৰ সদস্যক খাদ্য ত্ৰিপাল বিতৰণত বাধা আৰোপ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। আনি নালাগে উচ্ছেদিতৰ কাষলৈ যাবলৈ দিয়া নাই আমছু আৰু জমিয়তৰ সদস্যক, যাৰ বাবে প্ৰতিবাদত বহিল অৱশেষত এই সংখ্যালঘু সংগঠন দুয়োটা। উচ্ছেদিত লোকৰ খাবলৈ এটোপাল পানী নাই, ভোকৰ এমুঠিত ভাত নাই, ত্ৰিপাল নাই, তাৰ পিছতো কিন্তু প্ৰশাসনে কঠোৰভাৱে অমানৱীয়ভাৱে এই উচ্ছেদ অভিযান অব্যাহত ৰাখি এই লোকসকলক সংখ্যালঘু লোকসকলক এক প্ৰকাৰ হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰি এনেধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদস্থলীতে। এই সন্দৰ্ভত আমছুৰ নেতাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। উচ্ছেদ চলালে যি অমানৱীয় উচ্ছেদ চলালে ইয়াকতো ভাষাত প্ৰকাশ কৰিব নোৱাৰি মানুহখিনিক যি অৱস্থা কৰি পেলাইছে চৰকাৰে। আচলতে কোনো মানুহে মানুহক এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আচলতে সংখ্যালঘুসকলক আছে এই বিশেষকৈ হাছলা বিল অঞ্চলৰ মানুহখিনিক কৰি আছে। আৰু দুখৰ বিষয় হ'ল যে আমি এই মানুহখিনিক আজি দুদিনৰ পৰা আমাৰ চেষ্টা কৰি আছোঁ। যোৱাকালিও আমাক এই মানুহখিনিক কৈছে আমাৰ খাবলৈ নাই, পানী নাই, আমাৰ বৰষুণত ল'ৰা ছোৱালী তিতি আছে, তিৰপাল নাই, আৰু যিহেতু আমি ৰাস্তাৰ কাষে কাষে থিয় হৈ আছোঁ, এতিয়া আমাৰ যাবলৈ কোনো ঠাই নাই। গতিকে সেই মানুহখিনিক যোৱাকালিও আমি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু আমি ভিতৰত যোৱা সোমাবৰ চেষ্টা কৰা নাই। আজি আমি তিৰপাল খোৱা খাদ্য লৈ আহিছোঁ, আমাক সোমাবলৈ দিয়া নাই। এটা অপূৰণীয় এটা পৰিৱেশ সৃষ্টি কৰি ৰখাইছে, ইয়াত বেৰিকেড দি দিয়া হৈছে, যেন হিটলাৰী শাসন। মানুহ তাত মৰি আছে, পানী নাই, তেওঁলোকে নিজেও এটোপাল পানী দিয়া নাই। এই প্ৰচুৰ ৰ'দ হয়, এই বৰষুণ দি আছে, তেনে অৱস্থাত মানুহ মৰি যোৱা অৱস্থাত আছে, তেওঁলোকক পানী এটোপাল যোগান ধৰিবৰ কাৰণে তেওঁলোকক মানুহক যাব নিদিয়ে। তেওঁলোকেতো নিজে নিদিবই, এই মানুহখিনি কি নাখাই মাৰিব নেকি? পানী বিনাকে তেওঁলোকে মাৰিব নেকি? এইখন চৰকাৰ কি মানুহক হত্যাকাৰী চৰকাৰ নেকি? যে বাৰে বাৰে এইখন চৰকাৰে এনেকুৱা ধৰণৰ মানুহ ভিতৰত সোমাই যে মানুহক অলপ সহায় কৰিব, মানুহখিনি নিজৰ ঘৰ বাৰী শেষ হৈ গৈছে, ল'ৰা ছোৱালী খাবলৈ পোৱা নাই, সেইখিনিক সহায় কৰিবৰ কাৰণে কোনোবাই আগবাঢ়ি আহিছে, সেইখিনি সহায় তেওঁলোকে দিব বিচৰা নাই। তাৰমানে কি ভিতৰত পণবন্দী কৰি মানুহখিনিক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে। গতিকে এনেকুৱা চৰকাৰ আমি ক'তো দেখা নাই, এনেকুৱা গোৱালপাৰা জিলা প্ৰশাসনে দেখা নাই। মই বাৰে বাৰে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অনুৰোধ কৰিছোঁ যে আপুনি আমাক পাঁচজন মানুহ হ'লেও যাব দিয়ক, মানুহখিনিক আমি অলপ খোৱা খাদ্য দিম, মানুহখিনিক অলপ তিৰপাল দিম। কিন্তু আজি আমি জমিয়ত আমছু একেলগে টীম এটা আহিছোঁ আমি সহায় কৰিবৰ কাৰণে, সেইখিনি মানুহক তেওঁলোকে যাব দিয়া নাই, তেওঁলোকে ৰাস্তালৈ মানুহ ঠেলি পঠিয়াই দিয়ে। এইটো এটা ব্যৱহাৰ হ'ল নেকি? গতিকে এনেকুৱা ধৰণৰ হিটলাৰী আৰু এনেকুৱা ধৰণৰ অমানৱীয় কথাবিলাক অসমবাসী ৰাইজে জনা উচিত, আৰু এনেকুৱা ধৰণৰ কোনো পদ্ধতি মানি ল'ব নোৱাৰি। এটা অমানৱিক পৰিৱেশ ইয়াত সৃষ্টি কৰা হৈছে, মানুহক যেন মৃত্যুৰ মুখলৈ মানে জেলখানা বনাই তেওঁলোকে ঠেলি দিয়া হৈছে, মৃত্যু হৈ যাওক মানুহখিনিক, তাত কাৰ ক'বলগীয়া নাই। কিন্তু আমি বদ্ধপৰিকৰ এই মানুহখিনিক যেনেকৈ হওক আমি সহায় কৰিম। চৰকাৰে যি অন্যায় কৰিছে এই অন্যায়ৰ প্ৰতিবাদ কৰিম, সংস্থাপন লাগিব, আৰু এই মানুহখিনিক খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি যিখিনি সহায় লাগে আমি সম্পূৰ্ণ কৰিবৰ কাৰণে আজি তেওঁলোকে যিমান বেৰিকেড নিদিয়ক, যিমান বাধা নিদিয়ক কিয়, আমি সেইখিনি সহায় তেওঁলোকক কৰিম। কিন্তু আজি গৰিহণা দিছোঁ মই গোৱালপাৰা জিলা আয়ুক্তগৰাকীক আৰু আৰক্ষী অধীক্ষকগৰাকীক যে আমি সামান্য কিছু খাদ্য সামগ্ৰী মানুহে মানুহক খাদ্য সামগ্ৰী দিবৰ কাৰণে মানৱীয় দৃষ্টিভংগীৰে বহুতে আহে, আৰু তেনেকুৱা ক্ষেত্ৰত সেই খাদ্য সামগ্ৰী সোমাবলৈ তেওঁলোকে দিয়া নাই। তেনেহ'লে তেওঁলোকে কিমান ভয়ংকৰ পৰিৱেশৰ মাজত এই মানুহখিনিক ৰাখিছে, ভয়ংকৰ অত্যাচাৰৰ মাজত এই মানুহখিনিক ৰাখিছে। গতিকে গোৱালপাৰা জিলা আৰক্ষী, গোৱালপাৰা জিলা আয়ুক্তই যি ধৰণে এইটো পৰিৱেশ সৃষ্টি কৰিছে, এইটো মই ভাবোঁ যে সভ্য সমাজৰ কাৰণে কেতিয়াও ভাল লক্ষণ নহয়। আচলতে মানুহে মানুহক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় যে মানুহক নাখাই মাৰিবৰ কাৰণে ব্যৱস্থা দিয়া হৈ আছে। গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত সহায় কৰিম। মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আপুনি মানুহক ৰাতি বলডুজাৰ লগাব, দিনত বলডুজাৰ লগাব, কিন্তু তেওঁলোকক খোৱা পানী এটোপাল কোনোবাই দিব বিচাৰিব, তাত আপুনি বাধা দিব নেকি? আপুনি কেনেকৈ বাধা দিব পাৰে? আপোনাৰ প্ৰতিনিধিয়ে কেনেকৈ বাধা দিব পাৰে? নৈতিক অধিকাৰ নাই নহয়। কোনোবাই কাৰোবাক খোৱা খাদ্য দিব, কাৰোবাক পানী এটোপাল দিব, সেইখিনিক বাধা দি ৰখাৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসনৰ নৈতিক অধিকাৰ নাই নহয়, তেওঁলোকৰ পৰা বিচৰা নাই নহয়। আমি ৰাইজে বিচাৰি তেওঁলোকক সহায় কৰিব আগবাঢ়ি গৈছোঁ। গতিকে তেনে ক্ষেত্ৰত এই ধৰণৰ ব্যৱহাৰ চলাই থকা হৈছে। অসমবাসী ৰাইজে এই পৰিৱেশটো চোৱা উচিত। গতিকে এইখিনি মানুহক লৈ ৰাজনীতিও কৰা হৈছে, এইখিনি মানুহৰ ওপৰত অত্যাচাৰ কৰা হৈছে, এইখিনি মানুহক ধ্বংস কৰিব বিচৰা হৈছে। এইটো আমি কোনো পদ্ধতি হ'ব নিদিওঁ। আমি এনেকুৱা হিটলাৰী অত্যাচাৰ আমি সহ্য নকৰোঁ। আন্দোলন আজি কৰিছোঁ, পৰৱৰ্তী পৰ্যায়ত ভয়ংকৰ আন্দোলন হ'ব। আৰু এই মানুহখিনিক যে আমাক যাবলৈ নিদিলে আৰু মানুহখিনিক সহায় কৰিব নিদিয়াৰ এটা পৰিৱেশ তৈয়াৰ কৰা হৈছে, এই পৰিৱেশ বন্ধ কৰি মানুহখিনিক সহায় কৰিবৰ কাৰণে, মানুহক তাত যাবৰ কাৰণে, দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। চাওক, মই স্পষ্টকৈ কৈছোঁ যে স্বাস্থ্যৰ অৱনতি হৈছে, আমাক মেডিচিন বিচাৰিছে, জ্বৰ হৈছে, বিভিন্ন বেমাৰ হৈছে, পানীত তিতিছে, তেনে অৱস্থাত আমাৰ পৰা তেওঁলোকে ঔষধ বিচাৰিছে, পানী বিচাৰিছে, খোৱা খাদ্য বিচাৰিছে, সেইখিনি তেওঁলোকে দিব, আমাক যাবলৈ দিয়া সুবিধা কৰি দিয়া নাই, সেইখিনি আমাক যাবলৈ নিদিয়ে। এইটো চৰকাৰ হ'ল নেকি? এইটো মানুহৰ মানৱতা হ'ল নেকি?
যে য'ত মানুহ মৰি আছে যি সময়ত আমি সহায় কৰিব লাগে, যি সময়ত এম্বুলেঞ্চ গ'লে আমি সকলো গাড়ী ছাইড কৰি দি সেই এম্বুলেঞ্চৰ বেমাৰীজনক আমি ইমিডিয়েট হস্পিটেল পঠাই দিয়াৰ ব্যৱস্থা কৰি দিওঁ। তেনে ক্ষেত্ৰত ইয়াত মানুহ হাহাকাৰ কৰি আছে বেমাৰত, নাখাই হাহাকাৰ কৰিছে আৰু সেই মানুহখিনিক বেলেগে সহায় কৰিব, সেইখিনি সহায় কৰিবৰ কাৰণে পুলিচে ইয়াত বাধা দি ৰাখিছে। গতিকে এনেকুৱা ধৰণৰ অত্যাচাৰ কোনো মানুহে কতো নকৰে। কেৱল মাত্ৰ মই স্পষ্টকৈ কৈছোঁ, কেৱল মাত্ৰ গোৱালপাৰা আৰক্ষী, গোৱালপাৰা আয়ুক্ত, অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰে এই মানুহখিনিক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে। গতিকে এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰি মানুহক মানুহৰ দৰে ব্যৱহাৰ কৰিবৰ কাৰণে চৰকাৰ আৰু জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু গোৱালপাৰা জিলাত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। উচ্ছেদ চলালে যি অমানৱিক উচ্ছেদ চলালে একটো ভাষাত প্ৰকাশ কৰিব নোৱাৰি মানুহখিনিক যি অৱস্থা কৰি পেলাইছে চৰকাৰে, আচলতে কোনো মানুহে মানুহক এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আচলতে সংখ্যালঘুসকলক আছে এই বিশেষকৈ হাছলা বিল অঞ্চলৰ মানুহখিনিক কৰি আছে। আৰু দুখৰ বিষয় হ'ল যে আমি এই মানুহখিনিক আজি দুদিনৰ পৰা আমাৰ চেষ্টা কৰি আছোঁ। যোৱাকালিও আমাক এই মানুহখিনিক কৈছে আমাৰ খাবলৈ নাই, পানী নাই, আমাৰ বৰষুণত ল'ৰা ছোৱালী তিতি আছে, তিৰপাল নাই, আৰু যিহেতু আমি ৰাস্তাৰ কাষে কাষে থিয় হৈ আছোঁ, এতিয়া আমাৰ যাবলৈ কোনো ঠাই নাই। গতিকে সেই মানুহখিনিক যোৱাকালিও আমি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু আমি ভিতৰত যোৱা সোমাবৰ চেষ্টা কৰা নাই। আজি আমি তিৰপাল খোৱা খাদ্য লৈ আহিছোঁ, আমাক সোমাবলৈ দিয়া নাই। এটা অপৰণীয় এটা পৰিৱেশ সৃষ্টি কৰি ৰখা হৈছে। ইয়াত ব্ৰিগেড দি দিয়া হৈছে, যেন হিটলাৰী শাসন। মানুহ তাত মৰি আছে, পানী নাই, তেওঁলোকে নিজেও এটোপাল পানী দিয়া নাই। এই প্ৰচুৰ ৰ'দ হয়, এই বৰষুণ দি আছে, তেনে অৱস্থাত মানুহ মৰি যোৱা অৱস্থাত আছে, তেওঁলোকক পানী এটোপাল যোগান ধৰিবৰ কাৰণে তেওঁলোকক মানুহক যাব নিদিয়ে। তেওঁলোকেতো নিজে নিদিবই, এই মানুহখিনিক নাখাই মাৰিব নেকি? পানী বিনা কৰে তেওঁলোকে মাৰিব নেকি? এইখন চৰকাৰ কি মানুহক হত্যাকাৰী চৰকাৰ নেকি? যে বাৰে বাৰে এইখন চৰকাৰে এনেকুৱা ধৰণৰ মানুহ ভিতৰত সোমাই যে মানুহক অলপ সহায় কৰিব, মানুহখিনিক নিজৰ ঘৰ বাৰী শেষ হৈ গৈছে, ল'ৰা ছোৱালী খাবলৈ পোৱা নাই, সেইখিনিক সহায় কৰিবৰ কাৰণে কোনোবাই আগবাঢ়ি আহিছে, সেইখিনি সহায় তেওঁলোকে দিব বিচৰা নাই। তাৰমানে কি ভিতৰত পণবন্দী কৰি মানুহখিনিক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে। গতিকে এনেকুৱা চৰকাৰ আমি ক'তো দেখা নাই, আৰু এনেকুৱা গোৱালপাৰা জিলা প্ৰশাসন দেখা নাই। মই বাৰে বাৰে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অনুৰোধ কৰিছোঁ যে আপুনি আমাক পাঁচজন মানুহ হ'লেও যাব দিয়ক, মানুহখিনিক আমি অলপ খোৱা খাদ্য দিম, মানুহখিনিক অলপ তিৰপাল দিম। কিন্তু আজি আমি জমিয়ত আমছো একেলগে টীম এটা আহিছোঁ আমি সহায় কৰিবৰ কাৰণে, সেইখিনি মানুহক তেওঁলোকে যাব দিয়া নাই। তেওঁলোকে ৰাস্তালৈ মানুহ ঠেলি পঠিয়াই দিয়ে। এইটো এটা ব্যৱহাৰ হ'ল নেকি? গতিকে এনেকুৱা ধৰণৰ হিটলাৰী আৰু এনেকুৱা ধৰণৰ অমানৱীয় কথাবিলাক অসমবাসী ৰাইজে জনা উচিত, আৰু এনেকুৱা ধৰণৰ কোনো পদ্ধতি মানি ল'ব নোৱাৰি। এটা অমানৱিক পৰিৱেশ ইয়াত সৃষ্টি কৰা হৈছে। মানুহক যেন মৃত্যুৰ মুখলৈ মানে জেলখানা বনাই তেওঁলোকে ঠেলি দিয়া হৈছে, মৃত্যু হৈ যাওক মানুহখিনিক, তাত কাৰ ক'বলগীয়া নাই। কিন্তু আমি বদ্ধপৰিকৰ, এই মানুহখিনিক যেনেকৈ হওক আমি সহায় কৰিম। চৰকাৰে যি অন্যায় কৰিছে এই অন্যায়ৰ প্ৰতিবাদ কৰিম, সংস্থাপন লাগিব, আৰু এই মানুহখিনিক খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি যিখিনি সহায় লাগে আমি সম্পূৰ্ণ কৰিবৰ কাৰণে আজি আছোঁ। তেওঁলোকে যিমান বেৰিকেড নিদিয়ক, যিমান বাধা নিদিয়ক কিয়, আমি সেইখিনি সহায় তেওঁলোকক কৰিম। কিন্তু আজি গৰিহণা দিছোঁ মই গোৱালপাৰা জিলা আয়ুক্তগৰাকীক আৰু আৰক্ষী অধীক্ষকগৰাকীক যে আমি সামান্য কিছু খাদ্য সামগ্ৰী, মানুহে মানুহক খাদ্য সামগ্ৰী দিবৰ কাৰণে মানৱীয় দৃষ্টিভংগীৰে বহুতে আহে, আৰু তেনেকুৱা ক্ষেত্ৰত সেই খাদ্য সামগ্ৰী সোমাবলৈ তেওঁলোকে দিয়া নাই। তেনেহ'লে তেওঁলোকে কিমান ভয়ংকৰ পৰিৱেশৰ মাজত এই মানুহখিনিক ৰাখিছে, ভয়ংকৰ অত্যাচাৰৰ মাজত এই মানুহখিনিক ৰাখিছে। গতিকে গোৱালপাৰা জিলা আৰক্ষী, গোৱালপাৰা জিলা আয়ুক্তই যি ধৰণে এইটো পৰিৱেশ সৃষ্টি কৰিছে, এইটো মই ভাবোঁ যে সভ্য সমাজৰ কাৰণে কেতিয়াও ভাল লক্ষণ নহয়। আচলতে মানুহে মানুহক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় যে মানুহক নাখাই মাৰিবৰ কাৰণে ব্যৱস্থা দিয়া হৈ আছে। গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত সহায় কৰিম। মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আপুনি মানুহক ৰাতি বলডুজাৰ লগাব, দিনত বলডুজাৰ লগাব, কিন্তু তেওঁলোকক খোৱা পানী এটোপাল কোনোবাই দিব বিচাৰিব, তাত আপুনি বাধা দিব নেকি? আপুনি কেনেকৈ বাধা দিব পাৰে? আপোনাৰ প্ৰতিনিধিয়ে কেনেকৈ বাধা দিব পাৰে? নৈতিক অধিকাৰ নাই নহয়। কোনোবাই কাৰোবাক খোৱা খাদ্য দিব, কাৰোবাক পানী এটোপাল দিব, সেইখিনিক বাধা দি ৰখাৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসনৰ নৈতিক অধিকাৰ নাই নহয়, তেওঁলোকৰ পৰা বিচৰা নাই নহয়। আমি ৰাইজে বিচাৰি তেওঁলোকক সহায় কৰিব আগবাঢ়ি গৈছোঁ। গতিকে তেনে ক্ষেত্ৰত এই ধৰণৰ ব্যৱহাৰ চলাই থকা হৈছে। অসমবাসী ৰাইজে এই পৰিৱেশটো চোৱা উচিত। গতিকে এইখিনি মানুহক লৈ ৰাজনীতিও কৰা হৈছে, এইখিনি মানুহৰ ওপৰত অত্যাচাৰ কৰা হৈছে, এইখিনি মানুহক ধ্বংস কৰিব বিচৰা হৈছে। এইটো আমি কোনো পদ্ধতি হ'ব নিদিওঁ। আমি এনেকুৱা হিটলাৰী অত্যাচাৰ আমি সহ্য নকৰোঁ। আন্দোলন আজি কৰিছোঁ, পৰৱৰ্তী পৰ্যায়ত ভয়ংকৰ আন্দোলন হ'ব। আৰু এই মানুহখিনিক যে আমাক যাবলৈ নিদিলে আৰু মানুহখিনিক সহায় কৰিব নিদিয়াৰ এটা পৰিৱেশ তৈয়াৰ কৰা হৈছে, এই পৰিৱেশ বন্ধ কৰি মানুহখিনিক সহায় কৰিবৰ কাৰণে, মানুহক তাত যাবৰ কাৰণে, দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। মই স্পষ্টকৈ কৈছোঁ যে স্বাস্থ্যৰ অৱনতি হৈছে, আমাক মেডিচিন বিচাৰিছে, জ্বৰ হৈছে, বিভিন্ন বেমাৰ হৈছে, পানীত তিতিছে, তেনে অৱস্থাত আমাৰ পৰা তেওঁলোকে ঔষধ বিচাৰিছে, পানী বিচাৰিছে, খোৱা খাদ্য বিচাৰিছে, সেইখিনি তেওঁলোকে দিব, আমাক যাবলৈ দিয়া সুবিধা কৰি দিয়া নাই, সেইখিনি আমাক যাবলৈ নিদিয়ে। এইটো চৰকাৰ হ'ল নেকি? এইটো মানুহৰ মানৱতা হ'ল নেকি? যে য'ত মানুহ মৰি আছে, যি সময়ত আমি সহায় কৰিব লাগে, যি সময়ত এম্বুলেঞ্চ গ'লে আমি সকলো গাড়ী ছাইড কৰি দি সেই এম্বুলেঞ্চৰ বেমাৰীজনক আমি ইমিডিয়েট হস্পিটেল পঠাই দিয়াৰ ব্যৱস্থা কৰি দিওঁ। তেনে ক্ষেত্ৰত ইয়াত মানুহ হাহাকাৰ কৰি আছে বেমাৰত, নাখাই হাহাকাৰ কৰিছে, আৰু সেই মানুহখিনিক বেলেগে সহায় কৰিব, সেইখিনি সহায় কৰিবৰ কাৰণে পুলিচে ইয়াত বাধা দি ৰাখিছে। গতিকে এনেকুৱা ধৰণৰ অত্যাচাৰ কোনো মানুহে কতো নকৰে। কেৱল মাত্ৰ মই স্পষ্টকৈ কৈছোঁ, কেৱল মাত্ৰ গোৱালপাৰা আৰক্ষী, গোৱালপাৰা আয়ুক্ত, অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰে এই মানুহখিনিক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে। গতিকে এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰি মানুহক মানুহৰ দৰে ব্যৱহাৰ কৰিবৰ কাৰণে চৰকাৰ আৰু জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু গোৱালপাৰা জিলাত ভয়াৱহ